ইয়া কুন্দেন্দু তুষাৰহাৰ ধৱলা ইয়া শুভ্ৰ বস্ত্ৰাবৃতা ইয়া বিনা বৰদণ্ড মণ্ডিত কৰা ইয়া শ্বেত পদ্মাসনা ইয়া ব্ৰহ্মাশ্ৰুত শংকৰ প্ৰভৃতি দেৱৈষদা বন্দিতা। সৰস্বতী পূজা মানে এক সুকীয়া মাদকতা, এক সুকীয়া অনুভৱ সৰুৰ পৰা বৰ্তমানলৈকে। সৰস্বতী মা বিদ্যাৰ অধিষ্ঠিত দেৱী সৰস্বতী মাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে অনাগত দিনত যিহেতুকে আমাৰ শিকাৰ কোনোদিন বয়সৰ সীমা নাই, গতিকে সদায় আমি মৃত্যুৰ মুহূৰ্তলৈকে শিকি যাব লাগিব। তাৰ বাবে যেন সৰস্বতী মাই কৃপা দৃষ্টি ৰাখে প্ৰাৰ্থনা জনাইছোঁ। লগতে সকলোৰে বাবে মংগল কামনা কৰিছোঁ সৰস্বতী মাৰ ওচৰত। আৰু এয়া হৈছে পাঁচগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুল। আমাৰ ঘৰৰ পৰা বৰ বেছি দূৰ নহয়। ইয়াতে মই মেট্ৰিক দিছিলোঁ এইখন স্কুলৰ পৰা 2015 চনত। এয়া আৰু লগৰ তেনেকৈ ভণ্টি বা লগৰ সমনীয়াখিনি আছিল লগত। এয়া এনেদৰে আমি আজি দিনটো উদযাপন কৰিলোঁ। এটা কথা অনুভৱ কৰিছোঁ, সৰুতে যে ফুলৰ বাবে ফুল বিচাৰি গৈছিলোঁ, ফুলৰ মালাৰ বাবে মালা বনাবলৈ 10-15 দিন আগৰ পৰাই তাৰ বাবে আমি যুঁজা কৰিছিলোঁ। লগতে এই সৰস্বতী পূজাৰ বাবে বিশেষকৈ ফুল ৰোপণ কৰিছিলোঁ, যিটো আমাৰ নাৰ্জী ফুল। আৰু এয়া বাইদেউক লগ পাইছোঁ পূব বংশৰ কলেজত। বাইদেৱে এই প্ৰতিমাখন ইয়াতে দিছিল এইবাৰ, বাইদেৱে জনালে আৰু মোৰ ভিডিঅ' চাই হেনো ভাল পায়। বহুত বেছি ভাল লাগিল বাইদেউক লগ পাই। আৰু প্ৰতিমাখন বহুত বেছি ধুনীয়া, মৰম লগা আছিলে। আৰু তাৰপিছত অকণমান ভিডিঅ' বনাম বুলি বা ৰিলচ কেইটামান বনাম বুলি ওচৰলৈকে আহিলোঁ। মানে আমাৰ পৰা বৰ বেছি দূৰত নহয়, 4 লেন ৰাস্তা এটা হৈছে। বহুত ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, এয়া দেখিছে আপোনালোকে। আৰু এয়া লগ পালোঁ ভণ্টিহঁতক, এওঁলোকে হেনো মোৰ ভিডিঅ' চাই ভাল পায়। বহুত বেছি ভাল লাগিল লগ পাই পেলাই। আৰু এয়া হৈছে দমদমা কলেজ। মই ইয়াতে পঢ়া নাছিলোঁ, তথাপিও এবাৰ যিহেতু ওচৰতে সোমালোঁ আৰু দেৱী মাৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। আপোনালোকক অকণমান পৰিৱেশটো মই দেখুৱাই দিছোঁ। আৰু এয়া লগৰ বান্ধৱী, এয়া বহুত বেছি ভাল লাগে। যিহেতুকে সকলোবোৰ কলেজ জীৱনতে হওক বা হায়াৰ ছেকেণ্ডেৰী জীৱনতে হওক বেলেগ বেলেগকৈ গুচি যোৱা যায় বেলেগ দিশত, কিন্তু এই সৰস্বতী পূজাখন আহিলে একেলগতে লগ পোৱা যায়। আৰু বাইদেউহঁতক লগ পালোঁ, ভিডিঅ' চাই হেনো ভাল পায়। বহুত ভাল লাগিল বাইদেউহঁতকো লগ পাই পেলাই। আৰু সদৌ শেষত আমি আহিলোঁ যিখন স্কুলৰ পৰা, মানে পাঁচগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুল। বহুত বেছি আৱেগ তাত অন্তৰ্নিহিত হৈ আছে, আপোনালোকক কেতিয়াবা ক'ম। ইয়াতে আমি ভোগ গ্ৰহণ কৰিলোঁ। এয়া সদৌ শেষত চাওক, অকণমান পৰিৱেশটো দেখুৱাই দিছোঁ। আৰু এয়া বন্ধু, একেলগতে আমি পঢ়িছোঁ, মেট্ৰিক দিছোঁ একেলগতে পঢ়ি সৰুৰ পৰা। বহুত ভাল লাগিল। আৰু এয়া হৈছে আমাৰ গাঁৱৰ মনসা মন্দিৰ, কিমান ধুনীয়া দেখিছেনে। ইয়াতো সৰস্বতী পূজা হৈ আছে, সেয়ে এবাৰ দেখুৱাই দিলোঁ। আৰু এই সৰস্বতী পূজা উদযাপন কৰা হয় প্ৰতি বছৰে মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত। সেইবাবে ইয়াক শ্ৰী পঞ্চমী পূজা বুলি কোৱা হয়। আপোনালোকে জানিছিলনে আগতে? আৰু এটা কথা, যিমানে ডাঙৰ হৈ আহিছোঁ সিমানে যেন কোনোবাখিনিত আনন্দ উল্লাস এইবোৰ নোহোৱা হৈ গৈছে। মানে সেই শৈশৱকালৰ যি মাদকতা আছিল, বা সৰস্বতী পূজা বুলি ক'লে ৰাতিপুৱাই উঠি ফুল তুলি পেলাই মালা বনাই যিটো মানে এটা ভক্তিভাৱ বা যেনেকুৱা যি এটা সুখ পাইছিলোঁ, সেইখিনি যেন ক'ৰবাত হেৰাই গৈছে। এতিয়াও অৱশ্যে ভগৱানক প্ৰাৰ্থনা কৰাৰ প্ৰতি আগ্ৰহী হয়, তথাপিও কিছু পৰিৱেশ পৰিস্থিতি দেখিলে কোনোবাখিনিত যেন সৰস্বতী পূজা বা তেনেকৈ বিভিন্ন পূজা পাৰ্বণ এইবোৰ অকণমান ম্লান হৈ যোৱা যেন অনুভৱ হয়। আধুনিকতাৰ প্ৰকোপতে নে কি সেয়া নাজানো, হ'লেও বহুত বেছি সুখ অনুভৱ কৰিছোঁ। কাৰণ যিহেতুকে কোনে পূজাখনক কেনেদৰে গ্ৰহণ কৰে সেয়া প্ৰত্যেকৰে ব্যক্তিগত কথা। তথাপিও সকলোৱে সৰস্বতী পূজাই হওক, যিকোনো পূজাই হওক, এই পূজাখনক পূজা হৈ থাকিব দিলে ভাল লাগে। এটা ভক্তিৰ মানে আপোনাৰ নৈ বৈ থাকিলে বা ভক্তিৰ এটা স্থান থাকিলে, ভক্তিমূলকভাৱে আৰাধনা কৰিলে ভাল লাগে, নিজেও শান্তি পোৱা যায়, লগতে পৰিৱেশটো ধুনীয়া হৈ থাকে। আৰু ভিডিঅ'টিৰ আৰম্ভণিতে মই যিটো স্তোত্ৰ গাইছোঁ, আচলতে তেনেকৈয়ে আগতে প্ৰাৰ্থনা জনোৱা হৈছিল সৰস্বতী মাৰ ওচৰত। সেইবাবে অকণমান আৰম্ভণি তেনেদৰে কৰিছোঁ। আৰু যিমান নিজে স্কুলত কাম কৰিলেও
আগতে যি স্কুলত আমি পঢ়ি আহিছোঁ, কলেজত পঢ়িছোঁ, তাত যোৱাৰ মাদকতাটো অকণমান সুকীয়া। সেইবাবে মই আজি তেনেকৈ ওলালোঁ। আৰু এতিয়া যিহেতু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা চলি আছে, তাৰ বাবে কলেজসমূহত বা জুনিয়ৰ কলেজসমূহত তেনেকৈ ইমান ডাঙৰকৈ উদযাপন কৰা হোৱা নাই সৰস্বতী পূজা কিছুমানত। সেইবাবে দিনটি আজি এনেদৰে উদযাপন কৰিলোঁ, ভাল লাগিল। আকৌ এবাৰ শৈশৱলৈ উভতি যোৱাৰ নিচিনা।